জয় শ্ৰীৰাম। অল ভাৰত, অল ইণ্ডিয়া, অল মিলি অসম আমাৰ সদৌ অসমলৈ নমস্কাৰ দিলোঁ। বানপানী কি হাল চাল দেখি বহুত বেয়া লাগিছে। এইকেইদিন কৰি দিমনো কি এতিয়া ওপৰৱালা ভগৱানকে চিঞৰিলে নাম লওঁ, ভগৱানেহে দিব সহায়। কোনো চৰকাৰক চিঞৰি চৰকাৰে দিব দুসাঁজ খাবলৈ, তাৰ পৰা কেইসাঁজ পাবি? গোটেই জীৱনটো ধৰি নাথাকে নহয়। সেইকাৰণে একমাত্ৰ ওপৰৱালাই যদি হাত ভৰি ঘৰ দুৱাৰ যতনাই যদি ওপৰৱালাই শক্তি দিয়ে, লাহে লাহে ছমাহ কষ্ট হ'ব, সকলো ঠিক হ'ব। সেইকাৰণে মই সদৌ অসমলৈ, আমাৰ সদৌ অসমলৈ মানে অনেকো আছে, অকল অসমেই নহয়, বহুত আছে, কিন্তু সদৌ আমাৰ অসম ৰাজ্যলৈ প্ৰণাম কৰিছোঁ। ভগৱানৰ নাম লওক এতিয়া। কত মানুহ, কত জীৱ জন্তু অনেক কত গৈছে, কিন্তু মানুহ জীয়াই থাকিলে আকৌ হ'ব। ধৈৰ্য ধৰি কিনে অলপ ভগৱানক চিন্তা কৰক। ভগৱানৰ পৰা কোনো বাচি নাযায়। ভগৱানে যেতিয়া দিম কয় কোনো ৰখাব নোৱাৰে। ভগৱানে যেতিয়া নিম কয় কোনো ৰখাব নোৱাৰে। সেইকাৰণে ভগৱানক এতিয়া ভগৱানৰ নাম লওক। যোনে য'তে পৰি আছে তাতে ভগৱানৰ নাম লওক। এতিয়া যোৱাও গ'ল, হেৰুৱাও হেৰালে, থকাখিনি নাম লওক ভগৱানৰ। ওপৰৱালাৰ বাহিৰে আৰু কোনেও ধৰি ৰাখিব নোৱাৰে, কোনো ৰখাবও নোৱাৰে। কেইদিন দিবনো চৰকাৰে ভগৱানে দিয়া নিচিনা দিব পাৰিব জানো? যেনেকৈ ভগৱানে গোটেই শৰীৰটো দি থৈ দিছে, কোনে বনাই দিছিলে? আমাক চৰকাৰে বনাই দিছিলে নেকি? নাই দিয়া নহয়, ভগৱানে বনাই দিয়া হয়। মানুহ কোনে বনাইছে? ভগৱানে বনাইছে। জীৱন দানটো কোনে দিছিলে? ভগৱানে দিছিলে। নিদিওঁ বুলিলে কত বাজি হৈ আছে, বজা মানুহ হৈ আছে। বাজি বজা যে ল'ৰা ছোৱালী নাইকিয়া, বাজি বজা, মতা মাইকী দুয়োটাই বজা বাজি নকয় জানো? কত আছে সেইবিলাক? সেই জন্মত কি কৰি পাপ কৰি আহিছে, সেইটো ঠিক তেনেকৈ। সেইকাৰণে ভগৱানে দিয়া হয় চব। সেইকাৰণে ভগৱানক প্ৰাৰ্থনা কৰক। ভগৱানক প্ৰাৰ্থনা কৰিলে কোনদিনা কেনেকৈ হ'ব, ছাটাখন খুলি কিনে যেতিয়া উৰাই লৈ ফুৰাব, এতিয়া ছাটাটো উৰাই লৈ গৈছে, ছাটা আনি কিনে উৰাই দিব। ছাতি ৰ'দ দিছে, বৰষুণ দিছে বুলি। ঠিক তেনেকৈ তেওঁ চকু মেলি চালে চব জেগাত ভাল হৈ যাব। সেইকাৰণে মই কৈছোঁ ভগৱানক নাম লওঁ। এতিয়া আকৌ মই অকলীয়া কথা ওলাই যায়। হিন্দু কয়, অসমীয়াতো আমাৰ অসমীয়া মানুহবোৰো, আৰু বাকী হিন্দীটো হিন্দী, কিন্তু আমাৰ অসমীয়া মানুহবোৰো নামহে কয়। এই ইংলিছত প্ৰস্তাৰ মাৰিলে, ইংলিছত প্ৰস্তাৰ কেলে মাৰিলে, অসমীয়াত মাৰিব লাগিছিলে। এয়া আমুক নকৰিলে, তামুক নকৰিলে বুলি কয়। কিন্তু নিজে হ'লে হৰি ৰাম কৃষ্ণ ৰাধে ৰাধে, ৰাম ৰাম কৃষ্ণ কৃষ্ণ ক'ব পাহৰিছে। গড বুলিহে ক'ব। পাৰিলে গুড মৰ্ণিং, গুড ইভিনিং কয়। আমাৰ কয় নেকি? আদিম পুৰুষৰ পৰা নকয় নহয়। নিজৰ ভাষাই পৰ্যন্ত এৰিছে, চব এৰিছেই। ভগৱানক
মাতা পৰ্যন্ত এৰি দিছে, ভগৱানক মাতা ভাষাটো এৰি দিছে। অঁ, কৈ কি লাভ হ'ব? কমচে কম আলহী কোনোবা আহিলে, মানুহ আহিলে মাত দিবলৈ, নমস্কাৰ প্ৰণাম, ৰাধে ৰাধে, কৃষ্ণ কৃষ্ণ, ৰাম ৰাম, হৰি হৰি নকয়। আগততো কৈছিলে, কিয় আগততো মানুহে আহিলে নেকি, আহিলে, ৰাম ৰাম, কৃষ্ণ কৃষ্ণ, আপুনি আহিলে, বহক, নমস্কাৰ নমস্কাৰ, আহিলে দেই, কৃষ্ণ কৃষ্ণ, এইটো নকয় জানো? এতিয়া নকয় কোনো, এতিয়া নেজানে নিচিনা, একেবাৰে ইংলিছ, আৰু এইবাৰ লেকচাৰ কি দিব, কি একেবাৰে প্ৰচাৰ কৰি ফুৰিব, এই আমুক কৰিলে, এই তামুক কৰিলে, সেই তামুক দিছে, সেই তামুক বুলি চিঞৰ মাৰিবলৈ জানে, জাম্পিং কৰিবলৈ, বেলেগৰ জাম্পিং কৰিবলৈ, নিজে বা কি মেলি আছে সেইটোতো নকৰে, নিজৰ ঘৰত বা কি কৰি আছে, ফিল্মত কৰক, যি ফিল্মত যিয়ে কৰে, ফিল্মত যিয়ে নাটক দেখাওক, যিয়ে কাপোৰ পিন্ধক, যিয়ে হাগে মুতে কৰক, হাকীখাত বাস্তৱত কি কৰিব লাগে, দেখাইছোঁ নহয়, আৰু এয়া দেখিয়ে আছে নহয় মানুহবিলাকে, ফিল্মৰ মানুহে ইমান একেবাৰে চোলা তোলা খুলি কেনে একেবাৰে গোটেই ফিটা এডাল লগাই কেনে একেবাৰে দেখায়, এই মন্দিৰত, সেই ঘৰত, এই গাঁৱত, এই বজাৰত, এই কোনে যাব কৈছে, তেনেকৈ পিন্ধি তলে ওপৰে চব, কিমান মানুহ সেনেকেই যায়, সেইবোৰ এটা কথা, অকল হয়, বেয়া কাম কৰিছে যদি, ভুল কৰিছে, কোনোবাই ছোৱালীবোৰক বা মাইকীবোৰক ভুল কৰিছে, সেইটো বৰ লাগিলে ফাঁচিয়ে দে, তাক কোনো জীয়াই থাকিব নালাগে, কাৰণ সেইজনীয়ে মা হয়, সেইজনীয়ে ভনী হয়, সেইজনীয়ে তাৰ গৰু হয়, সেইজনীয়ে তাৰ দেৱী দুৰ্গা চব হয়, তাৰে পেটত জন্ম লৈছে সি, সেইজনীক কিয় সি এনেকৈ কৰিব, সেইটো কাৰণে তাক ফাঁচি দিয়ে, সেইটো হয়, কিন্তু সেইবুলি বাস্তৱত চাবলৈ সেইটোৱে, অন্য বিচাৰত মই কৈছোঁ এতিয়া, অন্য বিচাৰত চাবলৈ গ'লে, মাইকী মানুহবিলাক, মাইকী মানুহৰো ভুল, নাৰীবিলাকৰো ভুল, অকল মতা মানুহৰ ভুল নহয় নহয়, বোলে গোটেই গাখনো গোটেইটো দেখাই কিনে, এডাল ফিটা লগাই কিনে, একেবাৰে অকণমান এইখিনি লগাই কিনে, ফিটাডাল লগাই কিনে ঘূৰি ফুৰিব, গোটেই চব উলিয়াই কিনে দেখায়, ঘূৰি ফুৰিব, সেইখিনি বস্ত্ৰ ক'ত পিন্ধে, ফিল্ম কৰা মানুহবিলাকে, নাটক কৰা মানুহবিলাকে পিন্ধে, নাচন ডেন্স কৰা মানুহবিলাকে, টিভিয়ে অনেকে ফিল্মে পৰ্দাত সেইটাই পিন্ধে, কোনোবাই অৰ্ডাৰ দিছিলে নেকি, কোনো অল ভাৰততে এইটো পিন্ধিবই লাগে বুলি অৰ্ডাৰ দিয়া নাই, নিজেহে পিন্ধি লৈছে, দেখাক দেখি, আমিও পিন্ধিব লাগিব, তই ফিল্ম কৰোঁগৈ যা পৰ্দাত, তেতিয়া পিন্ধিবি, ৰাস্তাত ঘূৰি কিন্তু পিন্ধিবলৈ পোৱা নাই, ৰাস্তাততো কোনটো বস্ত্ৰ পিন্ধি কিনে যাই ফুৰিব লাগে, সেইটো পিন্ধ, এই স্কুলত যেনেকৈ ছোৱালীবিলাকে ড্ৰেছ লগায়, স্কুলৰ ড্ৰেছটো একদম সম্পূৰ্ণ ধুনীয়াকৈ লগাই আহে, ঘৰত যোৱাৰ লগে লগে সি গোটেই সেইখিনি খুলি কিনে টিকলিং ৰছী এডাল লগোৱাহে থাকিব, গোটেইখিনি চব ওলোৱা, পেটু পিঠি একো নাই কাপোৰ, তলফালেও একদম একেবাৰে হাফ পেণ্টটো এটা থাকিলে অকণমান মিনটি একবিটামান থাকে, নিচিনা দিলিংলি, না বাপেক মাকৰ চিন আছে, না কিবাৰ চিন আছে, তাৰপিছত সেইফালে গৈ কিনে কিবা এটা হ'ব নহয়, এই মতা মানুহ ল'ৰাবিলাকৰহে দোষী সেইবিলাকৰ দোষীয়ে নাই, সিহঁতিতো দোষী হৈছে,
কৰিব দোষী, কিন্তু সেই দোষী কৰোঁতে সিহঁতকতো ফাঁচিয়ে দিবি বুলি কৈছোঁ, মাৰিয়ে পেলাবি, লগে লগে মাৰি পেলাবি। কিন্তু কিন্তু কৰিব লাগে কেলেই আমাৰ ছোৱালী, নাৰী, মাইকী এইবিলাকে নাৰীবোৰ কিয় এনেকৈ পিন্ধে? এইটোৱে ভুল নুবুজিব দেই, মই কথাখিনিয়ে কৈছোঁ। হিন্দী ইংলিছত প্ৰস্তাৱ এটা লিখিলে মানে এই নিউজবিলাকতে দেখাই দিয়ে, মোৰ বোলে হিন্দী অসমীয়া লিখিব লাগিব বুলি কিনে কি কৰে। ঠিক কৈছ, সেইটোতো আমিও কৰোঁ। অসমত অসমীয়াই লিখিব, হিন্দী আৰু ৰাষ্ট্ৰীয় ভাষা হয় হিন্দী লিখ, অসমীয়া লাগিলে ইংলিছ ক'ৰবাত লিখি থৈ দিছে, কিন্তু ইংলিছ লিখি থব নহ'ব। ঠিকে আছে, কিন্তু আমাক কোনো বাধ্য কৰাব নোৱাৰে ন। আমি ঘৰত কোনোবা মানুহ আহিলে, কোনোবা মানুহক ডাঙৰক ৰাস্তাত লগ পালে, গুড ইভিনিং, গুড মৰ্ণিং ক'বলৈ কোনো কোৱা নাই নহয়। আমি ভগৱানৰ নাম লোৱাটোকো নাম ল'ব নালাগে বুলি কোৱা নাই নহয়। সেইটোতো কিয় কৰে তেনেহ'লে? ভগৱানৰ নাম ল'বলৈ এৰি দিছে। গড বুলিহে কওঁ, আমাৰ ভগৱানৰ নাম গড নেকি? গডটো কিহৰ কাৰণে কয় সেইটোতো বুজি ল'ব লাগে। সি ভগৱানে বাৰু সিহঁতে ভাষাত ভগৱানে, তেতিয়াহ'লে আমাৰ ভগৱানৰ নাম ল'বই নালাগে। সিহঁতৰ ভাষাত যিটো ভগৱানৰ নাম লৈছে সেই ভগৱানজনক মাতিলেই হ'ল। এনেকুৱা কথা উল্টি কাম কৰে, সেইটোতো ব্যৱস্থাই নাই। চিঞৰি থাকে, চিঞৰি থাকিলে কি হ'ব? মেইন জেগাটোত বিচাৰি উলিয়াব লাগে নহয়, মেইন জেগাটোত ক'ৰ পৰা এই কামটো হৈছে। এইটোৱে কথা, সেইকাৰণে ক'লোঁ দেই, ভুল নুবুজিব। মনতে এইবিলাক ভাবি থাকোঁ মই, কি এইবিলাক উল্টি কয়। ভগৱানৰ নাম নলয় আজিকালি, ৰাম কৃষ্ণ হৰি ক'বলৈ এৰিলে, মানুহ আহিলেও নমস্কাৰ ক'ব এৰিলে, প্ৰণাম ক'বলৈ এৰিলে, কৃষ্ণ কৃষ্ণ ৰাধে ৰাধে ৰাম ৰাম কৃষ্ণ কৃষ্ণ ক'বলৈ এৰিলে। এতিয়া বেৰি মাছ চাৰি মাছ ক'ব, মানুহ আহিলে ডাঙৰো আহক সৰুও আহক। থেংক ইউ, গুড ইভিনিং, গুড মৰ্ণিং, কি এইবিলাকহে কয়। আমাৰ জন্মদিনৰ শুভেচ্ছা দিলোঁ, তোমাৰ জন্মদিনৰ শুভেচ্ছা দিব আহিছোঁ, বা তোমাৰ জন্মদিনৰ শুভেচ্ছালৈ ধন্যবাদ বুলি আমাক ক'লে। কৃষ্ণ কৃষ্ণ তোমাৰ জন্মদিনৰ শুভেচ্ছা দিলোঁ, ভালে কুশলে যাম। কিন্তু এইটো ইংলিছ হৈ কিনে হেপী ক'ব, হেপী বাৰ্থডে টু ইউ। সেইটো কি আকৌ? হেপী বাৰ্থডে টু ইউ, এইটো কি? এইটো ক'বলৈ কৈছিলে, আমাক শিকাইছিলে, তহঁতি এইটো ক'বই লাগিব বুলি। কোৱা নাই নহয়। আমি হিন্দু মানুহবোৰ গোটেই বাহিৰতো কৈছে বাদ দে, সেইটো আমাৰ অসমখনত কৈছে জানো কোনোবা তহঁতি এনেকৈ কবি বুলি? বাদেই নামানে আমাৰ অসমৰ মানুহবিলাক। নামঘৰত দিব শৰাই, জন্মদিনকৈ শৰাইখন দিছোঁ। মানুহটো আমাৰ ভগৱানৰ চাকিটো জ্বলাওঁতে চাকিটো নুমালে মানে আইও আমোৰ হ'ব নেকিও, চাকিটো নুমালে বুলি নকয় জানো? তেনেহ'লে সিহঁতে মমকেইটা জ্বলাই কিনে আমি কি মম দি কিনে ভগৱানক পুজো জানো? নপুজো নহয়। এই ধূপকাঠি নজ্বলাই সিহঁতি, সেইবিলাক খ্ৰীষ্টান কি মানুহবিলাকে সিহঁতে মমটো জ্বলাই থৈ দিয়ে। সেই মম চম জ্বলাই কিনে কিয় কৰিব লাগে? এতিয়া কোনোবাই চাকিটোও জ্বলাই, যদি চাকিকেইটাও জ্বলাই কৰে কেলৈ? চাকিটো নুমাই দিলে আমাৰ আয়ুহে কমি যায়, আমাৰ আকৌ জ্বলাইহে থয়। এই নোহোৱা উল্টাবোৰ শিকি লয়, নকলেও ক'বলৈ মন যায়।
সকলো কৰিব মন যায়, কিন্তু উল্টা উল্টা কামবিলাক কৰে যে সেইকাৰণে বেয়া লাগে। কেতিয়াবা বকি থাকোঁ এনেই মই, কৃষ্ণ প্ৰভু ভুল নুবুজিব দেই কোনো ৰাইজে, কোনোবা এজনৰ কামত আহিব সেইকাৰণে মই কৈ থাকোঁ। কেতিয়াবা ইউটিউবটো চাব নহয়, তেতিয়া কামত আহিব, সেইকাৰণে বকি থাকোঁ। এটা না এটা কথাটো কামত আহিব। এই নালাগে যায় এইজনী মূৰ্তিজনীয়ে কি কি বকি থাকে, জোৰণি যায় যিজনী, তেনেকৈ নক'ব জানো? কিন্তু এদিন নহয় এদিন এই আমুক দিনাখন এনেকৈ কৈছিল নহয়, ঠিক এইটো কথাটো দেই বুলি মানে মনত আহিব। সেইকাৰণে মই মাজে মাজে এটা দুটা কথা খুচৰি মুচৰি লগাই দিওঁ, সেইকেইটা শুনক। যিমানে কথা ধেমালি কৰি কথা পাতিলেও সেই কথা কেইটামান লগাই দিওঁ, সেইকেইটা কাণত পৰক। মানে ওপৰৱালাতকৈ কোনো পৃথিৱীত কোনো নাই, কোনো নাই। যেতিয়া মই মিছা কৈছোঁ যদি সত্য 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 কৈছোঁ, কোটি কোটি ভগৱানক প্ৰমাণ কৰি কিনে মই কৈছোঁ, জয় জয়কাৰ কৰিবি ৰাতিপুৱা সূৰ্যদেৱ নেদেখাবি, মিছা যদি কৰি ফুৰোঁ নহয়, সঁচা কথা কওঁ কিন্তু সেইকাৰণে মই কৈছোঁ ৰাতিপুৱা কাইলৈ উঠি পিনে নুঠ, আজিয়ে কৈ ৰাতিয়ে কৈ ল'বিচোন, মিছা হয় যদি নাই ভগৱান কোনো, আমি নামানো। এতিয়া ভগৱানক কিমান গেলা পচা গালি দিব মন যায় সেই ৰাতি কিনে, সত্য ভগৱান হয় যদি মোক এনেকৈ কৰিব, সত্য নহয় যদি এনেকৈ কৰিব যাচোন, গালি দি কিনে ৰাতিটো শুইছা, পাৰ যদি ফুটনি হোৱাটো বাদেই, এঠেঙিৰা কৰি কিনে অকণমান আধা জীৱ কাপ কাপ কৰি কিনে থোৱাই হৈ কাঢ়িবলৈ দিব মানুহৰ আগত, কালি কি কৈছিলোঁ সেইটো কাৰণে মই ক'লোঁ পৰীক্ষাটো চাই লওকচোন কোনে কিমান শক্তি আছে। যদি শক্তি নাই নাই মানে কোনে নাই, যোনে এনেকুৱা বেইমানী হয় ইয়াৰ নাই শক্তি, যোনে আছে অলপ চলপ যিমান হ'ব শক্তি ভাল, মানে শক্তি সেই শক্তি কোৱা নাই, বলৱান শক্তি কোৱা নাই, মনৰ শক্তি, মনৰ শক্তি মানে সঁচা শক্তি। 10জনী মাইকী ললি সেইটো কোৱা নাই মই, 10টা মতা লৈ আহিলি সেইটো কোৱা নাই মই, শক্তি কাক কৈছোঁ মই, শক্তি শক্তি মানে হ'ল সত্য কথা কোৱা, অসত্য নকৰে কাকো, অন্যায় নকৰে কাকো। তুমি 10টা লৈছা মতা সত্যতে লৈছা, অন্যায় কৰিতো নহয়, চুৰ কৰা নাই নহয়, 10জনী মাইকী আনিলি দুনীয়াখনক দেখুৱাই কিনে আনিলি, চুৰ কৰা নাই নহয়, লুকায়ো থ'ব পৰা নাই, দেখাই কেনে, সেইটো অন্যায় নকয়, সেইটো তাৰ কিবা এটা মূৰ্খ লাগিছে বা কিবা হৈছে কৰিছে, সেইটো বেলেগ, সেইটো সত্য নকয়। যোনটো সঁচা কথা কোৱা, সঁচা অন্যায় কাকো নকৰা, সেই সেনেধৰণৰ মানুহেই যুদ্ধ কৰিব পাৰিব ভগৱানৰ লগত, মানে মই এইটো কাম কৰিছিলোঁ, এইটো কাম হ'বনে নহয়, জবাব দে মোক, পাৰিব নোৱাৰে, মানুহ সেইবিলাক কোৱা নাই মই, নিজৰ ঘৰখনত নাঙা হৈ ঘূৰিলি নে, 10খন কাপোৰ পিন্ধিয়ে ঘূৰিলি নে, 10জনী মাইকীয়ে আনিলি নে, 10টা মতালৈ গুচি গ'ল নে, সেইটো কোৱা নাই মই, হাগি কিনে গা নোধোৱাকৈ খালি নে, সেইটো কোৱা নাই মই, কাক কিমান কি ক'লি সেইটোও কোৱা নাই মই কৈছোঁ সত্য 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 মানে কি, কাকো অন্যায় নকৰা মানুহ, কাকো ভুল নকৰে, অন্যায় নকৰে কাকো,
কাকো বেয়া ডাঙৰ সৰু মানুহ বাছি কেনে সি চিনি পায়। সেই লক্ষ্য ৰাখি সি কথা কয় আৰু সি কাকো অন্যায় কৰি কাঢ়ি খোৱা নাই, কাকো কন্দোৱা নাই সি। পাৰিলে সি কৰিছেহে কাৰোবাক সহায়। আৰু সি সেই সত্য মনতে ভগৱানকো সি চিঞৰে মাতে। আৰু সি সেই সত্য মনতে সি আনকো ভগৱানৰ দৰে চিনি পায়। সেইজন মানুহে পাৰিব মই আজি লাগিম দে ভগৱানৰ লগত যুদ্ধ, মই লাগিম এনেকৈ কৈ কিনে লাগিব পাৰে। মই আজি ভগৱানৰ লগত যুদ্ধ লাগিম, তই যদি ভগৱান হয় মোক নিবি, নহ'লে মোক এনেকৈ কৰি দেখাবি, এনেকৈ মোক কৰি দেখাবিচোন, আমুকটো জেগাত তামুক দেখাব। নেদেখাকৈ নাথাকে, দেখাব। সেইটো সদায় লক্ষ্য ৰাখিম। সেইটো কাৰণে কৈছোঁ ভগৱানক এই প্ৰলয় হ'ল, এই সৃষ্টি হ'ল, এই শেষ হ'ল বুলি কিনে ভগৱানক কোনেও দুখী হ'ব নালাগে। ভগৱানক নাম লওক, নাম লওক, নাম লওক, ভগৱানৰ নাম লওক। ভগৱানৰ পৰা কোনো ডাঙৰ নহয়। এই বোলে কোনোবা দেশৰ পৰা চৰকাৰে আহি কিনে ওপৰৰ পৰা বোলে পইচা ছটিয়াই দিলে, সেইকেইটা বোলে বুটলি কিনে কেইদিন খালে, 10 দিন খালে, তাৰপিছত নাই। তাৰপিছত গোটেই এখন গাঁৱৰ মানুহ গোটেইখিনি মানুহ বিচনাত পৰিলে। এই ইমান চৰকাৰে আহি কিনে উঠাই লৈ যাবনে? সেইখিনি জীয়াই দিব? নিজিয়াই নহয়। সেইকাৰণে মানুহৰ শান্তি, মানুহৰ মনত য'তে আছোঁ তাতেই সেইজনক চিনিব লাগে। সেইজনক মই কি ভুল কৰিলোঁ, মই কি পাপ কৰিলোঁ, মোৰ কি হ'ল, ভুল হৈছে যদিও মাফ কৰি কিনে এইখিনিৰ পৰাই আঁতৰি যাওক, উদ্ধাৰ কৰক। সেইটো হ'ল জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। ভুল নুবুজিব দেই, মই কথাবোৰ কৈছোঁ মানে সেই ধৰণৰ মানুহক হ'ব লাগে বুলি কৈছোঁ, কথাবোৰ কৈছোঁ। ৰাখিলোঁ আৰু দেই, বহুত ৰাতি হ'ল।